সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ 2023 চনত কোনে কোনে পালে চাও আহক। প্ৰথম আছে অসমীয়া ভাষাত জিন্তু গীতাৰ্থ মনমৰা তৰা চুটিগল্পৰ বাবে কি পাইছে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ 2023 পাইছে। 2 নম্বৰত আছে বড়ো ভাষাত মাইনাশ্ৰী দৈমাৰী হোম জিউ আৰু গ্ৰন্থৰ বাবে কি পাইছে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ 2023 পাইছে। 3 নম্বৰত আছে নেপালী ভাষাত নেইনা অধিকাৰী ঘাট প্ৰতিঘাতকতা উদ্গাৰ সৰু গ্ৰন্থৰ বাবে কি পাইছে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ পাইছে 2023 মনত ৰাখিব। তাৰপিছত আছে সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ 2023 কোনে কোনে পাইছে সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ 2023। 1 নম্বৰত পাইছে অসমীয়া ভাষাত ৰবীন্দ্ৰনাথ গোস্বামী পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযানৰ উপন্যাসৰ বাবে পাইছে। বড়ো ভাষাত পাইছে প্ৰতিমা নন্দী নাৰ্জাৰী গোহাইনী গজেন নজৰ গ্ৰন্থৰ বাবে বড়ো ভাষাত মনত ৰাখিব। জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক কেইজন হল মনত ৰাখিব। জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক কেইজন কোন কোন কেইজন হল। 1 নম্বৰত পাইছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 চনত কি হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক। 2 নম্বৰত পাইছে ডক্টৰ মামণি ৰয়ছম গোস্বামী 2000 চনত পাইছে। আৰু 3 নম্বৰত আছে নীলমণি ফুকন 2020 চনত কি হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক মনত ৰাখিব। এই তিনিজন হল জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক। সো একেটাই ভিডিও